মই কিন্তু জুবিন দাক জ্বলাই দিয়াটো বিচৰা নাই, মই কিন্তু জুবিন দাক সংৰক্ষণ কৰাটো বিচাৰিছো। জুবিন দা কি মানুহ আপোনালোকে বুজি পাইছে নে নাই বাৰু? জুবিন দা অকল মানে গায়ক নহয়, গীতিকাৰ নহয়, সংগীতজ্ঞ নহয়। জুবিন দা ডেম কেয়াৰ এটা মানুহ, কাকো কেয়াৰ নকৰা। যি সময়ত অসমীয়া যেতিয়া যি কথা ক'ব লাগে, চিফ মিনিষ্টাৰ আছে, কেয়াৰ নকৰে তেওঁ। এণ্টি এষ্টাব্লিছমেণ্ট এটা মানুহ, লগুণ দাক ছিঙি দিম এনেকে কোৱা মানুহ। ব্ৰাহ্মণ মানুহ এটাই লগুণ ছিঙি দিম বুলি কোৱা কথাটো সহজ পাইছে নেকি কোনোবাই? তেওঁ বৰ্ণবাদত বিশ্বাস নকৰা মানুহ, চব জাতি। সেইকাৰণে কৈছিলে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই কাঞ্চনজংঘা, মই মুক্ত। এনেকুৱা কথা ক'ব পৰা মানুহ অসমত জন্ম হৈছে নেকি কওক? গতিকে তেওঁক আমি হেৰুৱাব খুজিব নোৱাৰো। সেইকাৰণে তেওঁৰ মৃত্যুৰ পাছতো তেওঁক মই ভাবো যে মামি কৰা নে কিবা বুলি কয় নহয়, এনেকে যে সংৰক্ষণ কৰি ৰাখে যে, মই ভাবো যে তেওঁ বডিটো সংৰক্ষণ কৰিব লাগে। আমাৰ উত্তৰ পুৰুষে তেওঁক আহি মাজে মাজে চাব, তেওঁ কথাবিলাক চিন্তা কৰিব, তেওঁ অসমখন কেনেকে গঢ়িব বিচাৰিছিলে ভাবিব, তেওঁ সমাজবাদৰ কথা কৈছিলে সেই কথা ক'ব। আৰু তেওঁ যে কৈছিলে জাতি থাকিব নালাগে, ধৰ্ম থাকিব নালাগে, চব মানুহ আমি সমান, এইটো কথা সকলোৱে মানি ল'ব লাগে। তেতিয়াহে আমি জুবিন গাৰ্গক ভাল পোৱাটো বুজাব। গতিকে মই ভাবো যে জুবিন গাৰ্গক আমি সকলোৱে ভাল পাব লাগিব।